কুৱেশ্যন নম্বৰ 7টো লৈছোঁ। 7ত দিয়া হৈছে এটা পেৰালেলগ্ৰাম দিয়া হৈছে, অৰ্থাৎ সামন্তৰিক এটা দিয়া আছে। সামন্তৰিকৰ 4টা শীৰ্ষবিন্দু দিয়া আছে। শীৰ্ষবিন্দু ক্ৰমান্বয়ে A61, B82, C94 আৰু DP3। এই পিৰ মানটো নিৰ্ণয় কৰিব লাগে। যে এইটো কৰিবলৈ যাওঁতে আমি এটা কথা জানিব লাগিব যে সামন্তৰিকৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিত খণ্ডিত হয়। এটা মানে AC আৰু BD পৰস্পৰ সমদ্বিখণ্ডিত হয়। তাৰমানে যিটো বিন্দুত সমদ্বিখণ্ডিত হৈছে তাৰ স্থানাংক ধৰিছোঁ XY। এতিয়া আমি জানো যে যিটো মধ্যবিন্দুৰ সূত্ৰ আছিলে, যদি এটা লাইন সমানভাৱে যদি এটা বিন্দুত বিভক্ত হয়, সমানভাৱে বিভক্ত হয়, তেনেহ'লে তাৰ সূত্ৰটো আমি প্ৰয়োগ কৰিব লাগিব। অৰ্থাৎ ধৰি লৈছোঁ এই বিন্দুটো O বিন্দুটো ACৰ মধ্যবিন্দু, আকৌ O বিন্দুটো BDৰ মধ্যবিন্দু। তেনেহ'লে আমি মধ্যবিন্দু হ'লে X = কিমান পাম? X = আমি AC ধৰিলে আমি ধৰিলোঁ এইটো X1 + X3 / 2। তেনেহ'লে আমি কিমান পাম? X1 + X3 / 2। আকৌ যদি আমি বিদু ধৰোঁ, তেনেহ'লে আমি আকৌ কিমান পাম? X = X2 + X4 / 2। তাৰমানে X2 + X4 / 2। এইটো আগতে আমি লিখি লৈছোঁ বুজিবৰ কাৰণে। এতিয়া X1ৰ ভেলু কিমান আছে? তেনেহ'লে X1ৰ ভেলু আছে 6 + X3 ভেলু আছে 6। X1ৰ ভেলু আছে 6 আৰু X3ৰ ভেলু আছে 9। তেনেহ'লে আমি কি লিখিম? 6 + 9 / 2। আকৌ ইয়াত X2 + X4 ভেলু দিছে। X2ৰ মান আছে আমাৰ 8 আৰু X4ৰ মান আছে আমাৰ P। তেনেহ'লে 8 + P/2। কিন্তু এই দুটা পৰস্পৰ যিহেতু সমান, তেনেহ'লে আমি ইয়াৰ লগত আমি এইটো সম্বন্ধ স্থাপন কৰিব পাৰোঁ। অৰ্থাৎ যিহেতু X দুইটা একেই, তেনেহ'লে ইয়াৰ সম্পৰ্কটো কি হ'ব? দুটা সমান হ'ব। তেনেহ'লে আমি সমান হ'লে আমি কি লিখিম? 6 + 9 / 2 অৰ্থাৎ 15/2 = আমি কি লিখিম? 8 + P / 2। এতিয়া 2 কেঞ্চেল যাব। আমি ইয়াৰ পৰা P মানটো কিমান পাম? 7 পাম। তেনেহ'লে আমাৰ কোনটো শুদ্ধ হ'ব? এইটো D অপশ্যনটো শুদ্ধ হ'ব। তেনেহ'লে আমাৰ D অপশ্যনটো কাৰেক্ট। আমাৰ তলৰ সমীকৰণটো মূলকেইটা নিৰ্ণয় কৰিব দিছে। তলৰ সমীকৰণটো হৈছে X + 1/x = 3। য'ত X = 0 নহয়। ইয়াৰ পৰা আমাক 4টা অপশ্যন আছে। 4টা অপশ্যনৰ কোনটো শুদ্ধ আমি এইটো নিৰ্ণয় কৰিব লাগে। এতিয়া আমি সমীকৰণটো কৰিছোঁ। আমি এইটো ইয়াৰ লগ হ'ব কিমান? x² + 1 = 3। আমি এইটো এনেকৈ কৰিলে পাম। এতিয়া x² + 1 = আমাৰ কিমান হ'ব? 3x। তেনেহ'লে x² - 3x, এইটো ইপিনে আহিলে মাইনাছ হ'ব, +1 = 0। এইটো কি আধাৰত আছে? ax² + bx + c = 0। ইয়াত a ৰ মান হ'ব এইটো 1। আমি কম্পেয়াৰ কৰিলে a ৰ মানটো 1 পাম, b ৰ মানটো আমাৰ -3 পাম আৰু c ৰ মানটো আমি 1 পাম। এতিয়া আমি যদি যিটো দ্বিঘাত সমীকৰণৰ সূত্ৰ আছিলে, আমি x = এনেকৈ বাহিৰ কৰি লৈছিলোঁ, -b ± √b² - 4ac / 2ac। এতিয়া আমি এনেকৈ বহুৱাই দিওঁ। b ৰ মানটো আছে -3, এইটো মাইনাছ আৰু এইটো মাইনাছ মিলি পেলাই কি হ'ব? +3 হ'ব। আৰু -b² মানে -3² 9, 4 × a 1 × 1 × 1 4ac। a ৰ মান 1, c ৰ মান 1। অৰ্থাৎ আমি কিমান পালোঁ? 4 পালোঁ। তাৰ ইয়াত জেগাত আমি কি লিখিব পাৰোঁ? -4 b² - 4 মানে 9 - 4 / 2ac। 2ac মান a মান কিমান? 1। এতিয়া আমি এইটো ভাঙিলে এনেকৈ পাম 3 ± 3 ± √5 / 2। অৰ্থাৎ আমি এইটো যদি ভাঙোঁ, তেনেহ'লে আমি কি পাম? 3 এবাৰ প্লাছ লিখিছোঁ, 3/2 +
√5/2 আৰু বাৰ লিখিছোঁ যদি প্লাছ মাইনাছ যিহেতু আছে এবাৰ প্লাছ লিখিছোঁ আৰু বাৰ মাইনাছ লিখিছোঁ 3/2 মাইনাছ √5/2 এতিয়া আমাৰ দেখা গ'ল যে আমাৰ ডি অপশ্যনটো কাৰেক্ট অৰ্থাৎ এতিয়া অপশ্যনটো হ'ব ডি 3/2 প্লাছ √5/2 কমা 3/2 মাইনাছ √5/2 কুৱেশ্যন নম্বৰ 9টো লৈছোঁ A0 আৰু 04 বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক হ'লে এই মানটো নিৰ্ণয় কৰিব লাগে তো এই মানটো আমাৰ ইয়াত 4টা অপশ্যন আছে 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ আমি নিৰ্ণয় কৰোঁ আমি উলিয়াব লাগে এতিয়া A0 আৰু 04 বিন্দু দুটাৰ মাজৰ দূৰত্ব আমি এতিয়া আঁকি লৈছোঁ এনেকৈ A0 আৰু 04ৰ মাজৰ দূৰত্ব কিমান হৈছে 5 একক বুলি কৈছে এতিয়া আমি এইটো x1 y1 হিচাপে বিবেচনা কৰিছোঁ আৰু এইটোক x2 y2 হিচাপে বিবেচনা কৰিছোঁ এতিয়া মাজৰ দূৰত্ব d বুলি 5ৰ জেগাত d তাৰমানে কি আমি কিমান পাইছোঁ d মানটো কিমান পাইছোঁ 5 পাইছোঁ আমি যেটো সূত্ৰ পাইছিলোঁ d √over ডিসটেন্সৰ যেটো ফৰ্মুলা দুটা বিন্দুৰ মাজৰ দূৰত্ব d কিমান পাইছোঁ √over x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ আৰু এতিয়া আমি d স্কয়াৰ কৰিলে কি হ'ব বৰ্গমূলটো আঁতৰি যাব x1 - x2 হোল স্কয়াৰ প্লাস y1 - y2 হোল স্কয়াৰ এতিয়া d স্কয়াৰ মানে ডিসটেন্স কিমান আছিল 5 আছিল তেনেহলে আমি কি লিখিব পাৰো 5 স্কয়াৰ x1 কিমান আছিল এটো x1 আছিল a আৰু x2 0 y1 কিমান আছিল 0 আৰু y2 কিমান আছিল 4 আছিল 0 - 4 হোল স্কয়াৰ এতিয়া আমি এটো কিমান পাম 25 এটো আমি কিমান পাম a - 0 হোল স্কয়াৰ মানে a স্কয়াৰ আৰু 0 - 4 হোল স্কয়াৰ মানে -4 হোল স্কয়াৰ ইকুৱেল টু আমি 16 পাম এতিয়া আমি ইয়াত a স্কয়াৰ প্লাস 16 ইকুৱেল টু আমি কিমান পালো 25 পালো তেনেহলে a স্কয়াৰ ইকুৱেল টু কিমান পাম 9 পাম অৰ্থাৎ a ইকুৱেল টু আমি কিমান পাম আমি বৰ্গমূল কৰিলে +-3 তেনেহলে আমাৰ c অপচনটো কাৰেক্ট তেনেহলে অপচনটো আমাৰ c হ'ব এতিয়া কোৱেশ্চন নম্বৰ 10 টো কৰিছো কোৱেশ্চন নম্বৰ 10 ত দিয়া আছে x + y = 4 আৰু xy = 3 হলে x - y ৰাশিৰ মান কিমান হ'ব এটো আমি ফৰ্মুলাৰ সহায়ত কৰিব লাগিব তাহলে আমাক নিৰ্ণয় কৰিব দিছে x - y মানটো তাৰ ইয়াত 4টা অপচন আছে 4টা অপচনৰ পৰা এটা সিলেকশন কৰিব লাগে এতিয়া x আমি জানো যে x - y হোল স্কয়াৰ ইকুৱেল টু x + y হোল স্কয়াৰ -4xy এটো তোমালোকে পাইছানে নাই ক'ব নোৱাৰো এটো সূত্ৰ হয় x - y হোল স্কয়াৰ ইকুৱেল টু x + y হোল স্কয়াৰ -4xy এতিয়া এটো x + y হোল স্কয়াৰৰ মান কিমান আছে 4 স্কয়াৰ আৰু 4xy মান কিমান আছে 3 অৰ্থাৎ আমি 16 - 12 পাম তাহলে আমি কিমান পাম 16 - 12 = 4 অৰ্থাৎ x - y হোল স্কয়াৰটো আমাৰ কন্টিনিউ হৈ আছে x - y হোল স্কয়াৰ = 4 তেনেহলে আমি x - y মানটো পাম +-2 4 বৰ্গমূল আমি কৰিলে দ্বিঘাত এইটো দ্বিঘাত হয় যেহেতু বৰ্গ হৈ আছে আমি বৰ্গমূল কৰিলে দুটা মান পাম এক্সপোনেন্স x - y = +-2 মই আৰু এটা সূত্ৰ লিখি দিছো তেনেহলে ঠিক তেনেদৰে আমি ইয়াত যদি কেতিয়াবা দৰকাৰ হয় তেনেহলে এইটো সূত্ৰ প্ৰয়োগ কৰিব পাৰিবা x + y হোল স্কয়াৰ = x - y হোল স্কয়াৰ +4xy এইটো কেতিয়াবা সূত্ৰটো প্ৰয়োজন হ'ব পাৰে মই লিখি দিছো তো আমাৰ অপচনটো কি হ'ব অপচনটো আমাৰ ডি হ'ব তেনেহলে ডি অপচনটো আমাৰ কাৰেক্ট এতিয়া কোৱেশ্চন নম্বৰ 11 টো লৈছো ইয়াত
প্ৰশ্নত সোধা হৈছে যে এতিয়া এক্স স্কোৱাৰ প্লাছ 4x প্লাছ 5 ইকুৱেল টু 0 সমীকৰণটোৰ মূল দুটা আছে। মূল দুটাৰ আমাৰ কি হ'ব? বাস্তৱ সমান, বাস্তৱ আৰু সমান, বাস্তৱ আৰু অসমান, ধনাত্মক আৰু পৰিমেয়, বাস্তৱ সংখ্যা নহয়। এই চাৰিটা অপশ্যন, এইকেইটা চাৰিটা অপশ্যনৰ পৰা আমি এটা উলিয়াই ল'ব লাগে। তাৰমানে অংকটো কৰিলেহে আমি উলিয়াই ল'ব পাৰিম। এতিয়া এক্স স্কোৱাৰ প্লাছ 4x প্লাছ 5, এক্স স্কোৱাৰ প্লাছ 4x প্লাছ 5 ইকুৱেল টু 0। এইটো আমি দীঘাত আৰ্হিত লিখি লওঁ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল টু 0। ইয়াত এৰ মান কিমান? 1, বিৰ মান কিমান? 4 আৰু চি মান হ'ব 5। কম্পেয়াৰ কৰিলে ইয়াত 1 আছে, 4 আছে, 5 আছে, সেইকাৰণে এৰ মান 1, বিৰ মান 4 আৰু চি মান 5। এতিয়া আমাৰ যিটো বিভৱ ভেদ, এইটো আমি বিভৱ ভেদ বুলি কওঁ, তাৰ আধাৰত আমি এই চৰ্তকেইটা উলিয়াই ল'ব লাগে। তাৰমানে আমি বি স্কোৱাৰ মাইনাছ 4ac কি উলিয়াই তাৰ বি স্কোৱাৰ মাইনাছ 4ac কৰিলে আমি কিমান পাম? তো 4 স্কোৱাৰ মাইনাছ 4 ইনটু এ মান কিমান আছে? 1 আৰু চি মান আছে 5। আৰু 16 আৰু ইপিনে মাইনাছ 20 আমি কিমান পাওঁ? মাইনাছ 4। তাৰমানে বি স্কোৱাৰ মাইনাছ 4cৰ মান কিমান ওলাইছে? ঋণাত্মক ওলাইছে। যদি ঋণাত্মক হয়, যেতিয়া আমাৰ কণ্ডিশ্যনটো এনেকুৱা আছিলে যে বি স্কোৱাৰ মাইনাছ 4c লেছ দেন হ'লে আমাৰ কি হয়? কাল্পনিক হয়, অৰ্থাৎ বাস্তৱ সংখ্যা নহয়। তাৰমানে আমাৰ এতিয়া আমাৰ এইটো যিটো কণ্ডিশ্যন, আমাৰ এইটো ডি হ'ব, অপশ্যনটো আমাৰ ডি হ'ব। যিহেতু বি স্কোৱাৰ মাইনাছ 4c মান কিমান ওলাইছে? মাইনাছ 4 হৈছে। মাইনাছ 4 ইজ লেছ দেন আমি কিমান পাওঁ? মাইনাছ 4 ইজ লেছ দেন আমি 0 পাওঁ। সেইকাৰণে এইটো অপশ্যনটো বাস্তৱ সংখ্যা নহয়, আমি অপশ্যনটো পাম ডি। কুৱেশ্যন নম্বৰ 12টো লৈছোঁ। কুৱেশ্যন নম্বৰ 12টোত পি কিউ আৰ এটা ট্ৰাইংগুল দিয়া হৈছে। পি কিউ আৰৰ স্থানাংক দিয়া হৈছে আৰু এই স্থানাংকৰ পৰা আমি নিৰ্ণয় কৰিব লাগে ত্ৰিভুজৰ কালি। এতিয়া এটা চেইন এটা আঁকিছোঁ। তো 1 এইটো মনত ৰাখিবৰ কাৰণে ত্ৰিভুজৰ কালিৰ সূত্ৰটো, তো 1 to 2, 2 to 3, 3 to 1। এতিয়া ত্ৰিভুজৰ কালিৰ সূত্ৰটো আমি ডেল্টা লিখিছোঁ, ডেল্টা পি কিউ আৰ। এতিয়া পি কিউ আৰ মানে পি কিউ আৰ ত্ৰিভুজৰ কালি। এতিয়া আমি হাফ লিখি পেলাই x1 লিখিছোঁ, তাৰপিছত গেপ এটা দিছোঁ, তাৰপিছত আমি লিখিছোঁ x2, তাৰপিছত গেপ এটা দিছোঁ, তাৰপিছত লিখিছোঁ x3, তাৰপিছত আকৌ গেপ এটা দিছোঁ, ব্ৰেকেট ক্লজিং কৰিছোঁ। এতিয়া আমি যিহেতু 1 লিখিলোঁ, বাকী থাকিল 2 আৰু 3, আৰু তাৰ জেগাত খালী ঠাই পূৰণ কৰিম আমি y2 মাইনাছ y3ৰে। 1 আকৌ কৈছোঁ, 1টো বাদ দিলোঁ, থাকিল 2 আৰু 3, সেইখিনি y2 মাইনাছ y3 লিখিছোঁ। এতিয়া 2টো লিখিলোঁ, থাকিল কি? 3 আৰু 1, y3 মাইনাছ y1। এতিয়া 3 লিখিলোঁ, 3টো বাদ দিলোঁ, থাকিল 1 আৰু 2, তেনেহ'লে ইয়াত লিখিম y1 মাইনাছ y2। আমাৰ সূত্ৰটো লিখা হ'ল। এতিয়া হাফ x1ৰ স্থানত কি আছে? মাইনাছ 1.5, এইটো আমি লিখিছোঁ। এতিয়া y2 মাইনাছ y3, তো y2ৰ মান কিমান আছে? মাইনাছ 2, y3 মান আছে 4। যিহেতু এইটো মাইনাছ আছে, তেনেহ'লে মাইনাছ 2 মাইনাছ 4, তেনেহ'লে আমি কি লিখিম? মাইনাছ 6 লিখিম। এতিয়া x2 আমাৰ আছে কি? 6 পাওঁ x2। এতিয়া y3 মাইনাছ y1, তেনেহ'লে 4 মাইনাছ 3, তো y1ৰ ভেলু 3 আছে, সেইকাৰণে 4 মাইনাছ 3 ইজুকেল টু 1, তেনেহ'লে 6 ইনটু 1। তাৰপিছত ইয়াত আছে x3 জেগাত কি আছে? x3 আমাৰ মাইনাছ 3 পাওঁ। আকৌ x3 লিখাৰ পিছত y1 মাইনাছ y2, y1 মান ভেলু কিমান আছে? 3 আছে, আৰু এইপিনে y2 আছে মাইনাছ 2, তেনেহ'লে আমি কিমান পাম? 3 মাইনাছ মাইনাছ 2, অৰ্থাৎ আমি পাম প্লাছ 5 পাম। ইয়াত 6 মাইনাছে মাইনাছে প্লাছ হৈ যাব, 6 15 90, 90, 6 ইনটু 1.5, তেনেহ'লে আমি 90 পাওঁ। 99 লিখিছোঁ, এতিয়া মাইনাছে মাইনাছে প্লাছ, এইটো প্লাছ হ'ব। এতিয়া 6 ইনটু 1 6, আৰু মাইনাছ 3 ইনটু 5 ইজুকেল টু মাইনাছ 15, তেনেহ'লে আমি কিমান পাম? এতিয়া ইয়াত 9 + 6 15, 15 - 15 ইজুকেল টু 0, অৰ্থাৎ আমি কালিটো আমি 0 পাম।
অপশ্যনটো আমাৰ বি অপশ্যনটো কাৰেক্ট, ইয়াত বি অপশ্যনটো আছে। কুৱেশ্যন নম্বৰ 13টো লৈছোঁ। 13ত সোধা হৈছে বহিবিন্দু এটাৰ পৰা বৃত্ত এটালৈ কিমানডাল স্পৰ্শক অংকন কৰিব পাৰি? 2ডাল পাৰি। এনচাৰ 2 অপশ্যন বি, আমাৰ অপশ্যন বিটো আমাৰ শুদ্ধ। কুৱেশ্যন নম্বৰ 14টো লৈছোঁ। তলৰ কোনটো সংখ্যা অপৰিমেয় নহয়? আমি এ অপশ্যনত দেখা পাইছোঁ 4 + √2, √2 এটা ইৰেচনেল নাম্বাৰ। ঠিক তেনেদৰে বি অপশ্যনত 5 + √3, √3 এটা ইৰেচনেল নাম্বাৰ। চি এটাও ইৰেচনেল, যিহেতু √7 আছে। এইপিনে বাকী থাকিল 4 + √9। আমি 4 + ডি অপশ্যনটোত আমি 4 + √9ক এনেধৰণে লিখিব পাৰোঁ 4 + 3 7, 7 এটা পৰিমেয় সংখ্যা, সেইকাৰণে আমাৰ ডি অপশ্যনটো কাৰেক্ট। অপশ্যনটো হ'ব ডি।